Welcome back to my channel. So আজি মই ৰিভিউ কৰিছো Skoda Slavia আপোনাৰ Monte Carlo edition. So Monte Carlo edition নতুনকৈ ৰিলিজ হৈছে Slavia. So like sporty feel দিবলে. So যোনটো আপোনাৰ দেখিব আছে এখন আপোনাৰ দেখিব আছে Monte Carlo Skoda Kusaকৰ এখন আপোনাৰ Slavia ৰ বস্তুটো. So Slavia আপোনাৰ all black interior হয় দেখিব আছে সব black হয়. ওপৰটো আপোনাৰ ব্ল্যাক আৰু ইয়াত আপোনাৰ ৰেড এক্সেন ইউজ কৰিছে এখন আপোনাৰ হোৱাইট কালাৰ হয় একচুয়ালি ৰেড কালাৰ এখন আহে বাট হোৱাইট কালাৰ এটা ইউজ কৰিছে সো ভাল লাগিছে বস্তুটো মানে হা মোৰ মানে কুশাকখনত যে আপোনাৰ যোনটো স্লাভিয়া খনৰ যোনটো ভিতৰটো হনা মানে বহুত মানে আপ মাৰ্কেট ফিল কৰিছে মানে বহুত ৰেচিং টাইপ ফিলটো দিছে ইয়াত আপোনাৰ ৰেড টাচটো দিছে ঠিক আছে পুৰা ৰেড বস্তুটো দিছে বহুত মানে এলিগেন্স ফিলটো দিছে মানে হা স্পৰ্টি আৰু আপোনাৰ সিট কিটা দেখিব পাইছে সিট কিটা আপোনাৰ ৰেড ষ্ট্ৰাইপ দিছে ৰেড ষ্ট্ৰাইপ উইথ ৰেড ষ্টিচিং দিছে হিনি সো বহুত ধুনিয়া কাম কৰিছে তো আৰ্ম ৰেষ্টত আপোনাৰ ৰেড ষ্টিচিং দিছে কাৰণ ডিটেইলছত মানে কামটো কৰিছে মানে বস্তু ঠিক আছে সব ভাল লাগিছে মানে হা মোৰ হুমাই গাড়ীখন মানে ভাল লাগিছে মানে নিজৰ ল নিচিনা লাগি গৈছে মানে স্কোডাৰ গাড়ীখিনি বহুত ভাল লাগিছে মানে স্কোডা মানে জাৰ্মান হয় ন তো জাৰ্মানৰ লাইক হেৰি টাচ এণ্ড ফিল যোনো কোৱালিটি ইউজ কৰে সব বহুত ভাল মানে হেৰি আৰু এইফালে দেখিব পাইছে আপোনাৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো দেখিব পাইছে অল ডিজিটেল হয় এইটো আপোনাৰ ৰেড হৈ যায় বস্তুটো মই আপোনাক দেখাব পৰা নাই চাবিটো নাই কিন্তু আপোনাৰ বস্তুটো পুৰা ৰেড হৈ যায় বস্তুটো সব এইটো ৰেড দেখিব ওলাইছে অলপমান ওলাইছে সব বহুত ধুনীয়া লাগে মানে হা একচুৱেলি এইফালে দেখিব পাইছে ফ্লেট মাউণ্টেড যোনটো ষ্টিয়াৰিং হুইল আছে ইয়াত ক্ৰুজ কণ্ট্ৰল দিয়া আছে এইফালে আপোনাৰ ভইচ এছিষ্টেণ্ট আৰু এইফালে আপোনাৰ ছং এইফালে আপোনাৰ ভলিউম আপ ডাউন স্কোডাৰ বেজিংটো দিয়া আছে আপোনাৰ আৰু এইফালে দেখিব পাইছে আপোনাৰ এচি কণ্ট্ৰলছত যোনটো পিয়ানো ফিনিছটো দিছে সব ধুনীয়া লাগিছে মানে হা গাড়ীখন আৰু এইফালে দেখিব পাইছে আপোনাৰ যোনটো হেডলাইটৰ দিয়া আছে এইটো হেডলাইট লেভেলৰ জাৰ্মানৰ সদায় এনেকুৱাই থাকে এইফালে হেডলাইট লেভেলৰ ইঞ্জিন ষ্টাৰ্ট ষ্টপ দিয়া আছে অবভিয়াছলি থাকিবই এইফালে আপোনাৰ যোনটো পাঁচ লাইটৰ এইটো আপোনাৰ পাছৰ কাৰণে এইটো দিয়া আছে আৰু এইফালে দেখিব পাইছে আপোনাৰ এইটো আপোনাৰ ক্ৰুজৰ হয় আপ ডাউন ছেট কৰাইছে আমাৰ বস্তুটো আৰু এইফালে দেখিব পাইছে আপোনাৰ যোনটো ৱাইপাৰ কণ্ট্ৰল ইয়াত দেখিব পাইছে এইটো ৱাইপাৰ আছে আৰু ৱাইপাৰ কণ্ট্ৰলছ দিয়া আছে অলপ বেলেগ ধৰণৰ হয় স্কোডাৰ আৰু এইটো আপোনাৰ দেখিব পাইছে 10 ইঞ্চ যোনটো ইনফৰটেইনমেণ্ট চিষ্টেম এণ্ড্ৰইড অটো এপল কাৰ্প্লে ৱাইৰলেছ ছাপোৰ্ট কৰে এইটো আপোনাৰ ৱাইৰলেছ চাৰ্জিং পেড উইথ টাইপ চি সকেট আৰু দেখিব পাইছে ফ্ৰণ্ট ভেণ্টিলেটেড চিট আছে দুটা এইটো আপোনাৰ লকৰ কাৰণে ইয়াতে দিয়া আছে বস্তু দেখিব পাইছে আৰু এইটো মেনুৱেল হেণ্ডব্ৰেক দিয়া আছে সব মেনুৱেল হেণ্ডব্ৰেক কিটা মোৰ ভাল লাগে ইয়াত কাপ হোল্ডাৰ দিয়া আছে 12 ভল্ট চাৰ্জিং সকেট কুল গ্লাভ বক্স দেখিব পাইছে সব আপোনাৰ ব্লেক হয় দেখিব পাইছে ক'তো আপোনাৰ লাইক বেলেগ কালাৰ ইউজে কৰা নাই ব্লেক সব ব্লেক ওপৰটো আপোনাৰ ব্লেক এনে নৰ্মেল গাড়ীত আপোনাৰ ব্লেকটো নাথাকে সো ইয়াত বহুত ব্লেকটো ইউজ কৰিছে সব বহুত ভাল লাগিছে মানে আৰু এইটো নহয় যে লাইক ব্লেকটো ইউজ কৰিছে মানে তেলিয়া কৰিছে ন পুৰা মানে যোনো ডিটেইলিং কৰিছে ন বহুত ভাল মেইনটেনেন্স কৰিছে দেখিব পাইছে এইটো আপোনাৰ সফ্ট টাচ মেটেৰিয়েল দিছে আৰ্ম ৰেষ্টত ৰেড ষ্টিচিং কিমান ধুনীয়া লাগিছে মানে মোক এখন ল লাগি গৈছে মানে সোমাই দেখিব পাইছে আপোনাৰ ছানৰুফ আছে হাফ ছানৰুফ দেখিব পাইছে ৰিয়েলি আমেজিং মেন এইফালে দেখিব পাইছে আপোনাৰ মেগাজিন হোল্ডাৰ দিয়া আছে ইয়াতো আপোনাৰ লাইট দিয়া আছে ভেনিটি মিৰৰ আৰু স্পিকাৰ আপোনাৰ দিয়া আছে আপোনাৰ 4টা টুইটাৰ আছে 4টা স্পিকাৰ আছে দেখিব পাইছে আৰু ইয়াত আপোনাৰ ৰেড ষ্টিচিং এইবোৰ দেখিব পাইছে ৰেড ষ্টিচিং আৰু এইখিনি আপোনাৰ আপ ডাউনৰ কাৰণে আৰু গিয়াৰ পেডেল কেইটা আপোনাৰ স্পৰ্টি ফিলৰ কাৰণে অলপ বস্তুটো দেখিব পাইছে অলপ মই দেখাই দিছোঁ এইটো চক কিমান স্পৰ্টি ফিলিবৰ কাৰণে অলপ চিলভাৰ এক্সেণ্ট ইউজ কৰিছোঁ অভাৰঅল বহুত ধুনীয়া মানে লাগিছে গাড়ীখন হা আৰু মই বহিও কমফৰ্টেবল পুৰা ফিল কৰিছোঁ মানে হা লাইক ৰিয়েলি মানে কমফৰ্টেবল মানে চিটকেইটা আপোনাক যদি দেখাওঁ ন পুৰা কমফৰ্টেবল হয় মানে বস্তুকেইটা মানে আৰু ইয়াত আপোনাৰ ইলেক্ট্ৰনিক যোনটো আছে বস্তুটো এইটো আপোনাৰ এনেকৈ এডজাষ্ট কৰিব পাৰে ইলেক্ট্ৰনিক সব বহুত ভাল লাগিছে মানে হা বাট হাইট এডজাষ্টমেণ্টটো ক'ত আছে মই ধৰিব পৰা নাই এইটো আপোনাৰ হাইট হয় এইটো হাইটটো দিয়া আছে আৰু আগফালৰ পৰা বনেটখন আপোনাৰ দেখা পায় চক অলপমান দেখা পায় বনেটখন ইমানো দেখা নাপায় বাট দেখা পায় সো অলদো যদি চিডেনো হয় গাড়ীখন আপোনাৰ দেখা পায় বস্তুটো সো ভাল লাগিছে মানে মই অলপ বেছি ওপৰত উঠি গ'লোঁ নেকি সো অলপ তলত নমাই দিছোঁ ইমানটো ঠিক আছে ইমানটো যদি মই বনেটখন দেখাৰ পৰা এনেকুৱা ওলাই থাকে মানে আৰু আপোনাৰ গাড়ীখন মানে চলাই ভাল পাব মানে হা বহুত ধুনীয়া হয় মানে মোৰ ভাল লাগিছে মানে একচুৱেলি দামো হয় সেনেকুৱা এখন Monte Carlo অলমষ্ট 19-20 লাখত পৰি যায় আপোনাৰ বেছিও হ'ব পাৰে সো মই নাজানো সো প্ৰাইচটো আপোনাৰ চেক কৰি ল'ব পাৰে সো মই ভিতৰটো এবাৰ দেখাই দিছোঁ বেক সাইডটো সো এইটো দেখিব পাইছে Monte Carlo আপোনাৰ যোনটো বেক সাইড হয় বেক সাইডত দেখিব পাইছে আপোনাৰ ইয়াতো ৰেড ষ্টিচিং ইউজ কৰিছে দেখিব পাইছে আপলষ্ট্ৰি হয় এইটো
আৰু আপোনাৰ লেডাৰ আপলষ্ট্ৰি চিটকেইটা বহুত ফেব্ৰিকটো বহুত ধুনীয়া হয় দেখিব পাইছে বঢ়িয়া লাগিছে মানে সেইটো ৰেড ফিনিছ আৰু লাগিব পাইছে আপোনাৰ পাছফালে আপোনাৰ এইকেইটা দিয়া আছে AC ভেন্টছ টাইপ C সকেট আৰু ইয়াৰ পৰা আপোনাৰ যোনটো লুকটো হয় বহুত মানে সেক্সি লুক হয় বস্তুটো সো ঠিক আছে আপোনাৰ হেডৰেষ্ট এডজাষ্ট কৰিব পাৰে আৰু ইয়াতো আপোনাৰ বেল্টৰ কাৰণে দিয়া আছে বঢ়িয়া লাগিছে মানে মোৰ বস্তুটো ৰিয়েলি আমেজিং মানে আৰু ডেফিনেটলি স্কোডা সিম্পলি ক্লেভাৰ মই আপোনাৰ বেক সাইডত দেখাই দিছোঁ সো এইটো হোৱাইট কালাৰ দেখিব পাইছে মাল্টি কালাৰ আপোনাৰ স্পইলাৰটো দিয়া আছে দেখিব পাইছে স্পইলাৰ আৰু ইয়াত আপোনাৰ ব্লেক এক্সেণ্টটো ইউজ কৰিছে পিয়ানো ফিনিছ এইটো পিয়ানো ফিনিছ সো ফিনিচিং ভাল দিছে বস্তুটো এইটো আপোনাৰ স্লাভিয়া ব্লেক কালাৰ লেখা আছে ইয়াত ক্ৰোমটো বহুত কম ইউজ কৰিছে বাট মানে ইয়াত পিয়ানো ফিনিছ বহুত ইউজ কৰিছে এইফালে আপোনাৰ ৰিফ্লেক্টৰ ইয়াতো আপোনাৰ স্পৰ্টি ফিল প্লেচ দিয়া আছে দেখিব স্পৰ্টি ফিলৰ কাৰণে বস্তুটো দিয়া আছে স্কিটটো এইফালে দেখিব পাইছে আপোনাৰ যোনটো এইটো আপোনাৰ LED হয় এইটো আপোনাৰ LED আপোনাৰ এনেকৈ দিয়া আছে বস্তুটো এইটো আপোনাৰ এইকেইটা হেল'জেন হয় এইকেইটা মানে যদি LED দিয়া নাই ডেফিনেটলি ভাল লাগিল হয় বস্তুটো আৰু এইফালে আপোনাৰ চাৰ্ক ফিন তেনে ওপৰটো আপোনাৰ ৰুফটো ব্লেক হয় কালাৰটো আমাৰ বুটটো আপোনাৰ খোলাই দেখাই দিছোঁ বস্তুটো বুটটো আপোনাৰ ব্লেক টাউন হয় বস্তুটো আৰু চিটকেইটা আপোনাৰ ৰোল কৰিব পাৰে বস্তুকেইটা ধুনীয়া আছে ইয়াত কষ্ট কাটিং কৰা নাই এইটো বস্তুটো চক ইয়াত আপোনাৰ ফাইবাৰ মাৰি দিছে বস্তুটো ভাল লাগিছে বস্তুটো আৰু এইফালে আপোনাৰ এইটো দেখিব পাইছে আপোনাৰ কেমেৰা এইফালে লাইটিং বঢ়িয়া লাগিছে আৰু বুটটো হালকাও হয় বহুত মানে বঢ়িয়া লাগিছে বস্তুটো আৰু এইফালে আপোনাৰ ক্ৰোম ট্ৰিটমেণ্ট ইয়াত দিয়া আছে এতিয়া এলয়কেইটা ব্লেক আউট এলয়ছ পূৰা স্পৰ্টি ফিল্ডটো দিবৰ কাৰণে এইটো 16 ইঞ্চ 205/55 হয় স্কোৰাৰ আৰু C8 হয় বস্তুকেইটা চব ভাল লাগিছে মানে ব্লেক আউট চ' এইফালে আপোনাৰ তলফালে যদি যায় ইয়াতো আপোনাৰ স্কিট প্লেট কি আছে এইটো আপোনাৰ ব্লেক আউটৰ হয় অভাৰ ভিউমটো আপোনাৰ ব্লেক আউট উইথ আপোনাৰ ইণ্ডিকেটেড দিয়া আছে টেইল লেম্প চ' ব্লেক ফিনিচিংটো বহুত ধুনীয়া লাগিছে গাড়ীখনত এইটো আপোনাৰ মণ্টি কাৰ্লো বেজিংটো আৰু এইফালে আপোনাৰ ফ্ৰণ্টত যদি ফ্ৰণ্ট প্ৰফাইলটো চাই আপোনাৰ LED আপাৰ ডিপাৰ ইয়াতে হৈ যাব বস্তুটো বহুত DRL দিয়া আছে ইণ্টিগ্ৰেটেড আপোনাৰ ক্ৰাছ লুক দিছে বস্তুটো গ্লাছটো ক্ৰাছ লুক দিয়া আছে বস্তুটো আৰু এইফালে আপোনাৰ যোনটো হেল'জেন দিয়া আছে ইয়াত আপোনাৰ LED দিবলৈ লাগিছিলে তেতিয়া ভাল লাগিল হয় বস্তুটো আৰু এইফালে ইয়াত টো হুক দিয়া আছে ইয়াত আপোনাৰ পিয়ানো ফিনিছ ইয়াত দিয়া আছে ধুনীয়া আছে বস্তুটো এইফালৰ পৰা গ্ৰিলটো টোটেলি আপোনাৰ পিয়ানো ফিনিছ হয় দেখিব পাইছে উইথ স্কোডা লোগো চ' এইটো আপোনাৰ ফ্ৰণ্ট প্ৰফাইলটো বঢ়িয়া ধুনীয়া লাগিছে বস্তুটোৰ ওপৰত আপোনাৰ চাৰ্ক ফিন ইণ্টানাও দিয়া আছে আপোনাৰ ব্লেক আউট আপোনাৰ নৰ্মেল স্কোডাত বহুত ক্ৰোম ইউজ কৰে সেইখিনি আপোনাৰ ক্ৰোম হয় এখন আপোনাৰ টপ মডেল হয় বাট ইয়াত আপোনাৰ বস্তুটো পূৰা ব্লেক আউট চ' বঢ়িয়া লাগিছে মানে বস্তুটো